हेलो फ्रेंड्स जेहेतु आज एटा ভাল আজি पवित्र दिन है जेहेतु आज दुर्गा पूजार शेष आज दशमी दिन जेहेतु आज दिनटुते देवी माक विसर्जन दिए जेहेतु आज मैं विसर्जनत থাকিব নোৱাৰিলো আৰু উলাই ঘৰৰ পৰা গুছি আহিলো উলাই আহি পেলাই যেহেতু মই সোণাপুৰ আহিলো সোণাপুৰত যেহেতু জুবিন দা সমাধি ক্ষেত্ৰতে আহিলো আৰু এই সমাধি ক্ষেত্ৰত ভাবিলো যে চাকি দুগছ জ্বলাই ধূপ জ্বলাই তেওঁক এবাৰ প্ৰণাম কৰি যাওঁ যেহেতু জীয়াই থকা অৱস্থাতো তেখেতক এবাৰো লগ নাপালোৱে কাৰণ তেখেত চাগে ভগৱানৰে চাগে অৱতাৰ আছিলে হয়তো তেখেতক চিনি নাপালো আৰু এতিয়া মৰাৰ পিছত আমি চিনি পাইছো আৰু সব আজিও তেনেকেই আজি কিমান সকল মানে ৰাইজে আহি পেলাই ইয়াত চাকি জ্বলাইছে ইয়াৰ পৰা এইফালৰ পৰা আহোঁতে যাওঁতে সকলো সোমাই পেলাই ইয়াতে চাকি ধূপ জ্বলাইছে তেওঁক চবেই প্ৰাৰ্থনা কৰিছে আৰু যেহেতু মোৰো মনটো নামানিলে সেইকাৰণে ঘৰৰ পৰা আজি ওলাই আহিলোঁ ওলাই আহি পেলাই ইয়াতে চাকি এগছ জ্বলাবৰ কাৰণে আহিলোঁ আৰু চাওক ইয়াৰ ওপৰত কিমান ওপৰতো মানুহ আছে আৰু ইয়াৰ তলতো মানুহে মানুহ বহুত মানুহ যেহেতু জুবিন দা তেওঁৰ মৃত্যু হয়তো যিমান লাখ লাখ মানুহ হৈছে তেওঁ এতিয়া সমাধি ক্ষেত্ৰতো তিমানেই মানুহ আহি আছে সকলোৱে ধূপ চাকি জ্বলাবলৈ তেওঁক প্ৰাৰ্থনা কৰিবলৈ বহুত দূৰৰ পৰা মানুহ আহি আছে আৰু ফ্ৰেণ্ডছ আপোনালোকক মই দেখাবলৈ যাম যোনখন চিতাত জুবিন দাক জুইয়ে জ্বলাই ছাই কৰি দিছিল সেই চিতাখন আপোনালোকক অকণ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম কিমানখিনি পাৰোঁ নাজানো ফ্ৰেণ্ডছ আপোনালোকেও যেতিয়া আহিব ইয়াত আহি পেলাই ইয়াত এইখিনি জেগা পোৱাৰ লগে লগে যিহেতু চাব আপোনালোকৰো মানে গাৰ নোম শিয়ৰি যাব বুকু কঁপি যাব মানে যেহেতু আজি মানে মোৰ সেই ফিল্ডটো হৈছে দেখা পাইছে ইমান মানুহ এতিয়াও কিমান মানুহে তেখেতৰ কাৰণে কিমান প্ৰাৰ্থনা কৰি আছে আৰু ফ্ৰেণ্ডছ মানে জুবিন দাই জীয়াই থাকোঁতে কৈছিলে মোৰ জাতি ধৰ্ম একো নাই হয়ো হয় আজিও এই সমাধি ক্ষেত্ৰত কোনো জাতি ধৰ্মলৈ নাই ইয়াত সকলো মানুহে আহি পেলাই ধূপ চাকি মম জ্বলাই আছে আৰু এয়া ফ্ৰেণ্ডছ দেখা হৈছে বহুতসকল মানুহে ইয়াত বহিও আছে আৰু বহুতে জুবিন দাৰ গানো গাই আছে চাওক গছতো জয় জুবিন দাই লিখা হৈ আছে আৰু মই আপোনালোকক ওচৰলৈ গৈ এপাক ওচৰলৈতো একেবাৰে কাষলৈ যাব নোৱাৰিম এবাৰ মই দেখাব চেষ্টা কৰিছোঁ এয়া চাওক জুবিন দাৰ লাষ্ট বাৰৰ কাৰণে ইয়াতে তেখেতক খৰি দি পেলাই ইয়াতে জুইয়ে ছাই কৰি পেলালে জুবিন দা সদায় অমৰ হৈ থাকক জুবিন দা য'তে থাকে ভালকৈ থাকক এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা
এয়া ফ্ৰেণ্ডছ দেখা পাইছে আপোনালোকে জুবিন দাৰ চিতাৰখনৰ কাষতেই এয়া জুবিন দাৰ ফটো জয় জুবিন দা আৰু জুবিন দাৰ ইয়াতে এক ফটো হওক এয়া বল এটাও আছে ফুটবল এটা জুবিন দাই যিহেতু ফুটবলো খেলিছিলে আৰু যিহেতু ইয়াত মানে এই আৰক্ষী বিষয়াজনক সোধোতে কৈছিলে যে ইয়াত থকা বস্তু গোটেইখিনি ইয়াত এটা মানে মিউজিয়ামত এই বস্তুবিলাক ধুনীয়াকৈ সংৰক্ষণ কৰি পেলাই ৰাখিব আৰু জুবিন দা যিহেতু বহুত তেনেকুৱা বস্তু বহুত আছে স্মৃতিৰ বস্তু বহুত আছে চব সংৰক্ষণ কৰি পেলাই এটা মিউজিয়ামত ৰাখি থ'ব ভালকৈ আৰু এই বস্তু কাকো চুবলৈও দিয়া নাইকিয়া মানুহে খালি ফটো উঠাইছে ভিডিঅ' কৰিছে সেয়া প্ৰাৰ্থনা জনাইছে এই আৰক্ষী বিষয়াজনেও মানে যোনসকল মানুহে মানে ফটো উঠাবলৈ মোবাইলটো আগবঢ়াই দিছে তেখেতে ওচৰৰ পৰা গৈ ফটো মাৰি দিছে আৰক্ষী বিষয়াসকলেও বহুত কষ্ট হৈছে যিহেতু ইয়াত তেওঁলোকৰ দিনে ৰাতিয়ে ইয়াত ডিউটি কৰি আছে আৰু ফ্ৰেণ্ডছ যিহেতু মই সমাধি ক্ষেত্ৰৰ পৰা ওলাই আহিলোঁ সমাধি ক্ষেত্ৰৰ পৰা ওলাই আহি পেলাই 1 কিলোমিটাৰমান আগত জুবিন দাৰ এই ইয়াতে এখন শ্মশান আছে এই শ্মশানখনত যিহেতু এটা এই শিল এটা দেখা পাইছে ছ'চিয়েল মিডিয়াত যিহেতু ভাইৰেল হৈ আছে জুবিন দাই 12 বছৰ আগত আহি পেলাই এটা শিলত আহি জিৰণি লৈছিলে আৰু সেই শিলটো হ'ল এইটোৱে শিল চাওক যিহেতু চাবলৈ মনটো বহুত ধৰফৰাই আছিল যেটো জুবিন দাই কোনটো শিলত বহি লৈনো জিৰণি লৈছিলে চাবলৈ মনটো বহুত ধৰফৰাই আছিল শিলটো আহি দেখা পালোঁ মনটো বহুত ভাল লাগিলে আৰু জুবিন দাক যিহেতু মানে আজিও অনুভৱেই হোৱা নাই যে জুবিন দা মৃত্যু হ'ল তেনেকুৱা লাগাই নাই যিহেতু জুবিন দা এতিয়াও জীয়াই আছে যিহেতু এইখন এখন শ্মশান আৰু এই শ্মশানতে জুবিন দাই আহি পেলাই জিৰণি লৈছিলেহি আৰু আপোনালোকেও যদি আহে সমাধি ক্ষেত্ৰলৈ সমাধি ক্ষেত্ৰৰ পৰা অকণমান 1 কিলোমিটাৰমান আগলৈ আহিলে যেহেতু এই জুবিন দাৰ যোনটো পাথৰটোত আহি জিৰণি লৈছিলে সেই পাথৰটো ইয়াতে দেখা পাব এইখন এখন শ্মশান হয় কিন্তু জুবিন দাৰ এই শ্মশানখনে যুগ যুগলৈ থাকি গ'ল আৰু এটা স্মৃতি হিচাপে সমাধি ক্ষেত্ৰখনত লগতে এইখন শ্মশানতে জুবিন দা আহি পেলাই জিৰণি লৈছিলে জুবিন দা সঁচাইতে জীয়াই থকা অৱস্থাটো তেওঁ মানে চিধা মানুহ আছিলে যাক যি কম ভয় নকৰে আৰু চাওক না এখন শ্মশানত আহি পেলাই তেওঁ জিৰণি লৈছেহি ভয় নকৰাকৈ যিহেতু আমাৰ নিচিনা মানুহেতো কেতিয়াও সেইটো সাহস কৰিব নোৱাৰোৱে যে এখন শ্মশানত আহি পেলাই জিৰণি লোৱাটো তাকে বহুত বেয়া লাগিলে জুবিন দা য'তেই আছে ভালে থাকক ভগৱানে ভালে ৰাখক তেওঁ আকৌ এবাৰ পুনৰ জন্ম লওক ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা আৰু ফ্ৰেণ্ডছ আপোনালোকে আহিব ইয়ালৈ